বন্ধু বান্ধৱীসকল, শ্ৰী শ্ৰী সৰস্বতী পূজা 2025 এই নতুন পূজাৰ ভিতৰত দুটা ৰাশিৰ কপাল ফুলিব। তেওঁলোকৰ ৰাজযোগ সৃষ্টি হৈছে এইবাৰ সৰস্বতী পূজাৰ ভিতৰত। আপোনালোকক ঘৰুৱা ভাষাৰে বুজাবলৈ খুজিছো যে এইবাৰ বুধ গ্ৰহ লগতে সূৰ্যদেৱ লগতে শনি মহাপ্ৰভুৰ ভাল দৃষ্টি পৰিব এই দুটা ৰাশিৰ ওপৰত। এই দুটা ৰাশি হৈছে কৰ্কট ৰাশি আৰু কুম্ভ ৰাশি। এতিয়া বৰ্তমান কুম্ভ মেলা হৈ আছে আৰু সেই কাৰণে শ্ৰী শ্ৰী বিষ্ণুৰ কৃপাত এইবাৰ কুম্ভ ৰাশিৰ জাতকীয়াসকলে জীৱনত যি কাম কৰিম বুলি ভাবিছে সেই কামতেই যদি হাত দিয়ে তাতেই তেওঁলোকে সফলতা অৰ্জন কৰিব। আৰু লগতে কৰ্কট ৰাশিৰ জাতক সকলৰো ওপৰত মা লক্ষ্মীৰ ভাল দৃষ্টি পৰিব এইবাৰ সৰস্বতী পূজাৰ ভিতৰতে। গতিকে এই দুটা ৰাশিয়ে এইবাৰ সোমবাৰে আপোনালোকে শিৱৰ লিংগত পানী ঢালিব, অন্যথা আপোনালোকে আহঁত গছত পানী ঢালিব। তেতিয়াহ'লে আপোনালোকৰ আৰু দিনবিলাক ভাল হ'ব, মুকলি হ'ব আপোনালোকৰ ৰাস্তা ঘাট।